উজনি অসমৰ প্ৰথম ভাৰতীয় জনতা পাৰ্টি বিধায়ক হৈছিলোঁ 2001 চনত। আকৌ মই দুলীয়াজানলৈ আমাৰ পাৰ্টিয়ে সিদ্ধান্ত ল'লে যে দুলীয়াজানত আকৌ ৰামেশ্বৰ তেলী ইলেকশ্যন খেলিব লাগিব আৰু পাৰ্টিৰ সিদ্ধান্ত ইতিমধ্যে মই মানি লৈছোঁ। কাৰণ আপোনালোক জানে যে এই দুলীয়াজানৰ পৰা মই দুবাৰকৈ বিধায়ক হৈছিলোঁ, লোকসভাৰ দুবাৰকৈ সাংসদ হৈছিলোঁ, 3টা বিভাগৰ মই মন্ত্ৰী আছিলোঁ, আকৌ ৰাজ্যসভাৰ 1 বছৰ 8 মাহ ইতিমধ্যে ৰাজ্যসভাৰ মেম্বাৰ হিচাপে মোক দায়িত্ব দিছিলে আৰু এপ্ৰিলৰ 9 তাৰিখে ৰাজ্যসভাৰ কাৰ্যকাল সম্পূৰ্ণ হ'ব আৰু সেইকাৰণে পাৰ্টিয়ে সিদ্ধান্ত ল'লে যে দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলী ডাঙৰীয়া আকৌ ইলেকশ্যন খেলিব লাগিব। আৰু নিশ্চয় আপোনালোক জানে যে যেতিয়া আমি পাৰ্টিত আহিছিলোঁ তেতিয়া পাৰ্টিত মানুহে নাছিল। আজি তাৰিখত পাৰ্টিত যথেষ্ট মানুহ, এতিয়া পাৰ্টি যথেষ্ট শক্তিশালী সাংগঠনিক ভেটি। সেইকাৰণে যিসকলক লগ পাইছোঁ চব চিনাকি মানুহ। মই নাম ধৰি মাতোঁ। আজিৰ পৰা 27 বছৰ আগত যিবিলাক লগ পাইছিলোঁ অলপ বয়স হৈ গৈছে, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকো ইতিমধ্যে মোৰ লগত পাৰ্টিত কাম কৰিব। তো সেইকাৰণে সকলো উৎফুল্লিত মই প্ৰাৰ্থিত্ব পোৱাৰ বাবে। মই দুলীয়াজানবাসীক ৰাইজক মোৰ ফালৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ কৰক যাতে আমি দুলীয়াজান সমষ্টিত প্ৰথম বিধায়ক হৈছিলোঁ, সেইকাৰণ দুলীয়াজানত যাতে ডিব্ৰুগড় জিলাৰ ভিতৰত হায়েষ্ট ভোটৰ ব্যৱধানত আমি জয়ী হ'ব পাৰোঁ, তেনেকৈ আশীৰ্বাদ কৰক আৰু সকলো সহযোগ কৰক, সেইটোৱে মই কামনা কৰিছোঁ। চাওক, মোৰ ঘৰ ইয়াতে, মই ইয়াতে পঢ়িছোঁ, সকলো মোৰ চিনাকি আৰু মই জানো যিবিলাক আমাৰ ছিনিয়ৰ যিবিলাক ৰিপৰ্টাৰ হৈছে এই সকলো মোৰ লগৰে হয়। তেওঁলোকক আজিৰ পৰা 27 বছৰ আগত লগ পাইছিলোঁ। সেই সকলো ব্যক্তি মই ইয়াতে পঢ়িছোঁ, ইয়াতে ডাঙৰ দীঘল হৈছোঁ, মোৰ ঘৰ ইয়াতে, সেইকাৰণে মোৰ কৰ্মবিলাক ইয়াতে হৈছিল। মই হ'ব পাৰোঁ চেণ্ট্ৰেলৰ মিনিষ্টাৰ আছিলোঁ, 2বাৰ মই লোকসভাৰ সাংসদ আছিলোঁ, ৰাজ্যসভাৰ, কিন্তু মই মাজে মাজে আহি আছিলোঁ দুলীয়াজানলৈ। মই সংগঠনত মই আগভাগ লৈছিলোঁ, সেইকাৰণে সংগঠনটোত শক্তিশালী কৰাৰ ক্ষেত্ৰত মোৰো অৱদান আছে। সেইকাৰণে সকলো মানুহে মোক আঁকোৱালি ল'ব, সুখে দুখে লগ পাইছিলে মানুহে, সেইকাৰণে কোনো অসুবিধা নহ'ব, মোৰ দৃঢ় বিশ্বাস আছে।